ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। শাওণ মাহ মহাদেৱৰ বাবে উৎসৰ্গা কৰা হয়। এই শাওণ মাহটো ভগৱান শিৱৰ বাবে উৎসৰ্গা কৰা হয়। বিশ্বাস কৰা হয় যে যি ব্যক্তিয়ে এই মাহত সত্য হৃদয়েৰে নিজৰ শুদ্ধ মনেৰে বিশেষকৈ মহাদেৱক পূজা কৰে, শিৱ পূজা কৰে, তেওঁৰ সকলো কামনা সোনকালে পূৰণ হয় আৰু ব্যক্তিজনে ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ আশীৰ্বাদ লাভ কৰে। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে শাওণ মাহত কিছু আপোনালোকে কি কৰিব আৰু কোনখিনি কাম কৰিলে উপকৃত হ'ব আৰু কোনখিনি কাম একেবাৰে নকৰিব, ভুলতো নকৰিব বা ঘৰৰ অন্যান্য পৰিয়ালৰ সদস্যসকলক কৰিবলৈ বিশেষকৈ মনা কৰিব। গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব আৰু বিশেষকৈ শাওণ মাহৰ পৰা এই ৮ ৰাশি অত্যন্ত শুভ হ'বলৈ গৈ আছে। সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। শাওণ মাহত এনে কি কাম আপোনালোকে কেতিয়াও কৰিব নালাগে, সকলো মনত ৰাখিব। এক নম্বৰতে হৈছে শাওণ মাহত ভুলতো আপোনালোকে চুলি নাকাটিব। শাওণ মাহ আৰম্ভ হোৱাৰ আগতেই আপোনালোকে বিশেষকৈ দাড়ি হওক, আপোনালোকৰ চুলি হওক কাটিলে শুভ বুলি গণ্য কৰা হয়। গতিকে শাওণ মাহৰ আগতে কাটিব, শাওণ মাহত কেতিয়াও নাকাটিব। শাওণ মাহ আৰম্ভ হোৱাৰ আগতে চুলি কাটিলে ভাল হ'ব। বিশেষকৈ শাওণৰ সোমবাৰে এই কামবোৰ আপোনালোকে কেতিয়াও নকৰিব বুলি কৈছে। এতিয়া দেখিব তাৰ্মিক আপোনালোকে খাদ্য পৰিহাৰ কৰক বুলি কৈছে। শাস্ত্ৰমতে শাওণ মাহত তামসিক খাদ্য পৰিহাৰ কৰিলে লাভজনক হ'ব। হালধি, পিঁয়াজ, অতিৰিক্ত তেল, মছলা বা বাসী খাদ্য আপোনালোকে যিমান পাৰে পৰিহাৰ কৰক বুলি কৈছে। আচলতে তামসিক খাদ্য খোৱাটোৱে বিশেষকৈ সাধনাত বাধাৰ সৃষ্টি কৰে। লগতে খাদ্যৰ বাবে ব্যঞ্জনৰ বিশেষকৈ বাচন ব্যৱহাৰ কৰিব নালাগে। এনে অৱস্থাত শাওণ মাহ আৰম্ভ হোৱাৰ আগতে ঘৰৰ পৰা তামাচিক বস্তু আঁতৰাই পেলাওক বুলি কৈছে। আৰু এটা কথাৰ প্ৰতি আপোনালোকে মনত ৰাখিব, বিশেষকৈ শাওণ মাহত মাংস বা যিসকলৰ এটা অভ্যাস আছে মাদক দ্ৰব্য, সেইখিনি পৰিহাৰ কৰিব লাগে। শাওণ মাহত বিশেষকৈ আপোনালোকৰ সাত্বিক জীৱনশৈলী গ্ৰহণ কৰা উচিত। শাওণৰ আগতে বিশেষকৈ দিব লাগিব। বিশেষকৈ শাওণ মাহত ভুলতে আপোনালোকে মাংস, মাছ, কণী বা যিসকলৰ সুৰাপান কৰাৰ অভ্যাস আছে সেইখিনি সেৱন কৰিব নালাগে। যদি আপোনালোকৰ ঘৰখনতো এনেকুৱা অশুদ্ধ বস্তু আছে, ঘৰখনত অশুদ্ধ কিছুমান বস্তু আছে, তেন্তে লগে লগে ঘৰৰ পৰা আঁতৰাই পেলাওক বুলি কৈছে। ধ্যান ৰাখিব লাগিব, শাওণ মাহত বিশেষকৈ ঋণ পৰিশোধ কৰক। শাওণ মাহ আৰম্ভ হোৱাৰ আগতে বিশেষকৈ ঋণ পৰিশোধ কৰাটো ভাল হ'ব। যদি আপোনালোকৰ ওপৰত কাৰোবাৰ ঋণ আছে তেন্তে সোনকালে নিষ্পত্তি কৰক বুলি কৈছে। আচলতে এই পবিত্ৰ মাহত পূজাৰ পূৰ্ণ সুফল পাবলৈ হ'লে মন আৰু কৰ্ম নিৰ্মল কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয়। কাৰোবাৰ ঋণ আদি লোৱাটো আপোনালোকৰ মনৰ ওপৰত বোজা হ'ব পাৰে, যিটো সাধনাত বাধাৰ হৈ পৰিব পাৰে বুলি কৈছে। বন্ধুসকল, হিন্দু ধৰ্ম আৰু ভাৰতীয় সংস্কৃতিৰ বিশেষকৈ শাওণ মাহৰ বিশেষ তাৎপৰ্য আছে। শাওণ মাহৰ নামেৰে পৰিচিত ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই পবিত্ৰ মাহত ভক্তসকলে বিশেষ পূজা, উপবাস আৰু ধৰ্মীয় অনুষ্ঠানত লিপ্ত হয়। শিৱ পুৰাণৰ মতে এই সময়ছোৱাত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক পূজা কৰিলে দুখ কষ্ট দূৰ হয় আৰু ইচ্ছাৰ পূৰণ হয় বুলি বিশ্বাস কৰা হয়। কিন্তু পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাস অনুসৰি শাওণৰ সময়খিনিত কিছুমান কাম পৰিহাৰ কৰা উচিত বুলি কৈছে। এইবোৰ কাম বিশেষকৈ শাওণত কেতিয়াও নকৰিব। জ্যোতিষৰ মতে মানুহসকল এই সময়খিনিত কিন্তু কিছুমান বিশেষ অনুষ্ঠানৰ বাবে অশুভ বুলি গণ্য কৰা হয়। যেনে কিছু আপোনালোকৰ গৃহ প্ৰৱেশৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠান এই মাহত অনুষ্ঠিত কৰিব নালাগে। বিশ্বাস কৰা হয় এনে শুভ অনুষ্ঠান শাওণ মাহত হোৱাৰ আগতে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হয়, কিয়নো এই সময়ছোৱাত সফলতাৰ সম্ভাৱনা কম বুলি ধৰা হয়। গোটেই মাহটো অতি ধৰ্মীয় চন্দ্ৰ অৱস্থানৰ লগত সোম দিনৰ সংমিশ্ৰণে ভগৱান শিৱৰ প্ৰভাৱ বৃদ্ধি কৰে বুলি কোৱা হয়। বিশেষকৈ শাওণত নখ, দাড়ি, চুলি কাটিলে অশুভ বুলি গণ্য কৰা হয়। শাওণ মাহত বিশেষকৈ মেকআপ আৰু বাহ্যিক অলংকাৰ পৰিহাৰ কৰিব লাগে, কিয়নো এইবোৰে মানুহৰ শত্ৰু আৰু ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। বিশেষকৈ আভ্যন্তৰীণ বিশুদ্ধতা আৰু মানসিক শান্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই মাহৰ ভিতৰত নতুন ব্যৱসায় আৰম্ভ, নতুন ঘৰ, বাহন বা সম্পত্তি কিনাটো নিৰুৎসাহিত কৰা হয়। এনে কাম বিশেষকৈ কিছু ক্ষেত্ৰত বিৰূপ পৰিণতি হ'ব পাৰে। বিশেষকৈ চতুৰ্মাস্যৰ সময়ত বিশেষকৈ শাওণ সম্প্ৰসাৰণ নহয়, চিন্তাৰ সময় বুলি কৈছে। হালধি, পিঁয়াজ বা অন্যান্য তামাচিক বিশেষকৈ খাদ্য খোৱাৰ পৰিয়ালসমূহ বিশেষকৈ শাওণ মাহটো আৰম্ভ হোৱাৰ আগতে এই বস্তুবোৰ আঁতৰাই পেলাব লাগে বা পৰামৰ্শ দিয়া হৈছে। এই সময়ছোৱাত মাংস, কণী আৰু মদ্যপান কঠোৰভাৱে পৰিহাৰ কৰিব লাগে। শাওণে সাত্বিক জীৱন যাপন আৰু অনুশাসনক প্ৰসাৰিত কৰে বুলি কৈছে।
আপোনালোকে এই মাহত মাদক দ্ৰব্য সেৱন নকৰিব। যিসকল অভ্যাস আছে বা তেনেকুৱা ধৰণৰ দ্ৰব্য সেৱনে বা খাদ্য খোৱাৰ ফলত শৰীৰ আৰু মন দুয়োটাকে প্ৰদূষিত কৰে, যাৰ ফলত প্ৰাৰ্থনা আৰু আচাৰ ব্যৱহাৰ আৰু আধ্যাত্মিক উপকাৰত বিশেষকৈ বাধা আহিব পাৰে বুলি বিশ্বাস কৰা হয়। এই সময়ত ব্যঞ্জৰ বাচনৰ ব্যৱহাৰো নিৰুৎসাহিত কৰা হয়। এনে বাচন বৰ্তন বিশেষকৈ আঁতৰত ৰাখি তাৰ পৰিৱৰ্তে তীখাৰ বাচন বৰ্তন ব্যৱহাৰ কৰাটো ভাল হ'ব, কিয়নো এইবোৰ ঋতুৰ বাবে অধিক উপযোগী বুলি বিবেচিত। শাওনৰ সময়ত শৰীৰত তেল বিশেষকৈ প্ৰয়োগ কৰাটো অশুভ বুলি গণ্য কৰা হয়। এই মাহত শিৱ পূজা কৰাৰ সময়ত বিশেষ সাৱধানতাৰ অৱলম্বন কৰিব লাগে। তুলসী, কেতেকী ফুল, হলুদ, কুমকুম আদি বস্তু শিৱলিংগত আগবঢ়াব কেতিয়াও নালাগে বুলি কৈছে। গতিকে এই দিশটোৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে। মজিয়াত শুই বিশেষকৈ আপোনালোকে কেতিয়াও জোঠা বাচন বৰ্তন নাৰাখিব আৰু ৰাতি বেছি দেৰিলৈকে সজাগ হৈ থকা বা দিনত শুই থকাটো নিৰুৎসাহিত কৰা হয় বুলি কৈছে। শাওনৰ সময়খিনিত স্বাস্থ্য আৰু আধ্যাত্মিক গুৰুত্ব দিয়া হয় বুলি কৈছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আৰু এই শাওন মাহত বিশেষকৈ কোনো ডাঙৰ মানুহক অপব্যৱহাৰ কৰিব নালাগে, টানকৈ শব্দ ক'ব নালাগে। বিশেষকৈ হাই কাজিয়াৰ পৰা যিমান পাৰে আপোনালোকে শাওন মাহটোত আঁতৰি থাকক বুলি কৈছে। ঘৰৰ মানুহখিনিৰ লগত বিশেষকৈ মিলা প্ৰীতিৰ ভাৱ ৰাখিব, সৎ ভাৱ ৰাখিব, কৰ্মৰ ক্ষেত্ৰতো ৰাখিব। নিজৰ মন শৰীৰ শুদ্ধ কৰি ৰাখিবৰ বাবে আপোনালোকে এই শাওন মাহটো কিন্তু চেষ্টা কৰিব বুলি কৈছে। কেতিয়াও হাই কাজিয়া নকৰিব, পবিত্ৰ মনেৰে বিশেষকৈ শুদ্ধ মনেৰে সকলোখিনি কাম আপোনালোকে কৰি যাওক, নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। কিন্তু এই শাওন মাহত কিন্তু মহাদেৱক আপোনালোকে বিশেষকৈ মহাদেৱৰ যি মন্ত্ৰ ওম নমঃ শিৱায়, অন্যান্য যিখিনি মন্ত্ৰ আছে সেইখিনি আপোনাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ হওক আপোনালোকে জপ কৰি থাকিব। প্ৰতিটো মুহূৰ্ততে আপোনালোকে যদি মহাদেৱৰ নাম লৈ থাকে, নিশ্চয়কৈ আপোনালোকৰ যি প্ৰাৰ্থনা বা যি ইচ্ছা সেইখিনি সোনকালে পূৰণ হয় বুলি বিশ্বাস কৰা হয়। গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিবলৈ নাপাহৰিব। শাওন মাহৰ পৰা এই 8টা ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে। এই 8 ৰাশিৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ এই শাওন মাহে বিশেষকৈ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব। এই সময়ছোৱাত চাকৰিৰ পৰিস্থিতি ভাল হ'ব, কৰ্মৰ ক্ষেত্ৰত ভাল সুযোগ পাব, নতুন কাম এটা আৰম্ভ কৰাৰ বাবে বিশেষকৈ ভাল সময় আপোনালোকৰ আৰম্ভ হ'ব বুলি কৈছে। শত্ৰু পৰাজিত হ'ব। দৈনন্দিন কৰ্ম সংস্থাপনত আপুনি আগবাঢ়ি যাব। ঘৰখনত পাৰিবাৰিক সুখ শান্তি আপোনালোকৰ বিৰাজ কৰিব। আপোনালোকৰ আৰ্থিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শাওন মাহটো ভাল হ'বলৈ গৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ এই সময়ছোৱাত আপোনালোকৰ বৈবাহিক জীৱনত মধুৰতা বাঢ়িব, বুজাবুজি বাঢ়িব। আপোনালোকৰ মাজত চলি থকা যি ধৰণৰ ভুল বুজাবুজি সেইখিনি ঠিক হ'ব। যিসকলে কৰ্মৰত আছে তেওঁলোকে লাভ কৰিব পাৰে বিশেষ সুবিধা। কিছুমান মানুহে হয়তো চাকৰি সন্ধান সম্পূৰ্ণ কৰিব পাৰিব। আৰ্থিক দিশটো ভাল হ'ব বুলি কৈছে। স্বাস্থ্য আপোনালোকৰ পক্ষত থাকিব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এই শাওন মাহটো অত্যন্ত শুভ হ'বলৈ গৈছে। এই মাহত ভগৱান শিৱৰ কৃপাত কুম্ভ ৰাশিৰ লোকসকলৰ সকলো কষ্ট কাম বিশেষকৈ সম্পূৰ্ণ হ'ব, নষ্ট কামবোৰ সম্পূৰ্ণ হ'ব। ইয়াৰ লগতে আৰ্থিক লাভৰ সম্ভাৱনাও থাকিব। এই ৰাশি প্ৰভু শনিদেৱ আৰু পূজিত ভগৱান শিৱ, সেয়ে কুম্ভ ৰাশিৰ লোকসকলে ভগৱান শিৱৰ অসীম আশীৰ্বাদ লাভ কৰিব। শাওন মাহত কুম্ভ ৰাশিৰ লোকসকলে ভগৱান শিৱক বিশেষকৈ গংগা জলেৰে অভিষেক কৰিব লাগে। এই প্ৰতিকাৰ কৰিলে কুম্ভ ৰাশিৰ লোকসকলৰ সকলো ইচ্ছা পূৰণ হ'ব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে বৃষ ৰাশি। বৃষ ৰাশিৰ লোকসকলৰ বাবে এই শাওন মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ বহু সময়ত আপোনালোকৰ যি ধৰণৰ কষ্টৰ সন্মুখীন হৈছিল সেই কষ্টৰ পৰা বিশেষকৈ মুক্তি পাব বুলি কৈছে। দেৱগুৰু বৃহস্পতি আৰু আপোনালোকৰ ৰাশি ফলৰ বিশেষকৈ সম্পদ ঘৰত বিশেষকৈ উঠিব। আনহাতে কৰ্মৰ ফল দশকত শনি আয়ৰ ঠাইত এই সময়খিনিত কিন্তু আপোনালোকে ভাল এটা প্ৰতিফলন দেখিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আয়ৰ প্ৰচণ্ড বৃদ্ধিৰ ইংগিত পোৱা গৈছে। বিনিয়োগৰ ক্ষেত্ৰত এই সময়খিনি আপোনালোকৰ বাবে অতি উত্তম আৰু শুভ বুলি প্ৰমাণিত হ'ব। আপুনি আপোনালোকৰ আয়ৰ প্ৰচণ্ড বৃদ্ধি দেখিব। আপোনালোকৰ ইনকাম চইচ মুকলি হ'ব। ভাগ্যৰ পৰা ভাল সমৰ্থন পাব। কিছু ব্যৱসায় আদি কৰাৰ সকলৰ বাবে এই সংমিশ্ৰণ লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ বাবে এই শাওন মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে। বিশেষকৈ এই শাওন মাহটো আপোনালোকৰ শনিদেৱ আৰু বৃহস্পতিৰ গতিৰ পৰিৱৰ্তনে এক সুখদায়ক বিশেষকৈ ইংগিত দিছে বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ ব্যক্তিত্ব, আপোনালোকৰ আত্মবিশ্বাস, আপোনালোকৰ মনৰ যি শক্তি আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। বিশেষকৈ বহুত দিনৰ পৰা কিবা এটা যদি কৰ্ম সংস্থাপনৰ বাবে বহুত বেছি কষ্ট কৰিছিল, হাৰ্ড ৱৰ্কিং কৰিছিল, সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। বৈবাহিক জীৱনটো সুখ সমৃদ্ধি বৃদ্ধি পাব। বিশেষকৈ প্ৰেম জীৱনতো আপোনালোকৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ বুলি কৈছে। বিশেষকৈ স্বাস্থ্যৰ প্ৰতি কিন্তু অলপ যত্ন ল'ব লাগিব বুলি কৈছে। অন্য এটা ভাগ্যশালী ৰাশি হৈছে কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে শাওণ মাহটো অত্যন্ত মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ আপোনালোকৰ এই সময়খিনিত আপোনালোকৰ ভাগ্যৰ ডাঙৰ পৰিৱৰ্তন দেখিব বুলি কৈছে বিশেষকৈ হঠাৎ আৰ্থিক লাভৰ সুবিধা আপোনালোকৰ বাবে আহিব আপোনালোকৰ যিকোনো পৰিকল্পনা বিশেষকৈ মনৰ যি ইচ্ছা সোনকালে পূৰণ হ'ব বুলি বিশ্বাস কৰা হৈছে এই সময়খিনিত কিন্তু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ নতুন চাকৰি বিচাৰকসকলে কিছু ভাল অফাৰ পাব পাৰে এই সময়ছোৱাত আপোনালোকৰ বাবে এক সুখদায়ক যাত্ৰা আৰম্ভ হ'ব বুলি কৈছে বিশেষকৈ এই সময়খিনিত কিন্তু বৈবাহিক জীৱনত মধুৰতা বাঢ়িব যোৱা বহু দিনৰ পৰা বিশেষকৈ চলি থকা যি ধৰণৰ আপোনালোকৰ মাজত ভুল বুজাবুজি সেইখিনি অন্ত পৰিব বুলি কৈছে আপোনালোকৰ মাজত বুজাবুজি যি আপোনালোকৰ ভাৱ সেইখিনি বহুত বেছি বৃদ্ধি পাব বুলি কৈছে একে সময়তে নিজৰ মনোবল নিজৰ আত্মশক্তি বজাই ৰাখি নিজৰ কৰ্মৰ প্ৰতি কিন্তু বহুত বেছি আপোনালোকে সমৰ্পিত কৰিব বুলি কৈছে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি এটেনশ্যন দি আগবাঢ়িব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো অত্যন্ত শুভ দেখা পোৱা গৈছে শাওণ মাহটো আপোনালোকৰ বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে এই শাওণ মাহটো অত্যন্ত মধ্যমীয়া দেখা পোৱা গৈছে শাওণ মাহত বিশেষকৈ নিজৰ ইচ্ছা পূৰণৰ বাবে যথেষ্ট কষ্ট কৰিব আৰু সেই কষ্ট অনুসৰি উচিত ফল পাব বুলি কৈছে কিন্তু শুদ্ধ মনেৰে শুদ্ধ ৰীতি নীতিৰে বিশেষকৈ মহাদেৱক পূজা কৰিলে শাওণ মাহত বিশেষকৈ মীন ৰাশি জাতক জাতিকাসকলে ভগৱান মহাদেৱৰ বিশেষকৈ আশীৰ্বাদ নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে পাৰিবাৰিক জীৱনত বিশেষকৈ বিশৃংখলতা দূৰ হ'ব বিশেষকৈ স্বাস্থ্যৰ কিছু উন্নত হ'ব বুলি কৈছে আৰ্থিক অৱস্থা ভাল কৰিবৰ বাবে আপোনালোকে নিজৰ যি পৰিকল্পনা অনুসৰি কাম কৰিব সেইখিনি ক্ষেত্ৰত এটা ভাল ইংগিত দেখা পোৱা গৈছে আৰ্থিক লাভৰ ইংগিত দেখা পোৱা গৈছে আৰ্থিক অৱস্থা ভাল হ'ব গতিকে যিখিনি কৰ্ম কৰিছে সেই কৰ্মখিনি সুন্দৰভাৱে পৰিচালনা কৰি আগবাঢ়ি যাবৰ বাবে বিশেষকৈ চেষ্টা কৰিলে এই শাওণ মাহটো মীন ৰাশি জাতক জাতিকাসকলে অত্যন্ত বিশেষকৈ ভাল ফল পাব বুলি বিশ্বাস কৰা হৈছে যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব আপোনালোকৰ দিনটো শুভ হওক মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ অনুগ্ৰহ কৰি কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় তিনিবাৰ লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়